Following the recovery of two more bomb-like objects, Guwahati Commissioner of Police Diganda Bara informed on Friday that the security forces received intel of bombs installed in 4 locations instead of 8 as claimed by the banned outfit Alpha I. He said no bombs have been planted in the remaining 4 locations. The Commissioner of Police informed that the packets found have the same explosive type substances which were found in the packets recovered yesterday. This, he said, would be confirmed after chemical analysis. He also informed that the bomb-like objects recovered from the 4 locations did not have triggering mechanism. However, the experts are currently examining the objects to get further information on the extent of the damage they could cause. Bara assured that the objects recovered are unlikely to explode and asked the public not to panic. যোৱাকালি আমি পানবজাৰ আৰু গান্ধী বস্তিত বোমা সদৃশ দুটা বস্তু পাবলৈ সক্ষম হলো আৰু আজি ৰাতিপুৱা ভাগত আমি সাতগাঁৱত এটা বোমা সদৃশ বস্তু পাইছো আৰু তাৰ পিছত লাষ্ট গেটৰ য'ত আমি বৰ্তমান উপস্থিত আছো তাৰ এটা বোমা সদৃশ বস্তু আমি পাইছো যোৱাকালি যি দুটা বস্তু পোৱা গৈছিলে তাত এক্সপ্লোসিভ জাতীয় কিবা আছিলে কিন্তু হেখিনি এক্সপ্লোসিভ হয় নে নহয় কেমিক্যাল এক্সামিনেশনৰ পিছতহে আমি সঠিককৈ ক'ব পাৰিম আৰু যদি এক্সপ্লোসিভ হয় কি ধৰণৰ এক্সপ্লোসিভ বা তাৰ কেপাসিটি কেনেকুৱা লগত ডিটোনেটৰ আছিলে আৰু ইলেক্ট্ৰনিক সাৰ্কিট আছে আৰু ব্যাটাৰি আছে কিন্তু ট্ৰিগাৰিং মেকানিজমটো নাই যোৱাকালি যি ধৰণৰ পোৱা গৈছিলে আজি যি দুটা বোমা সদৃশ বস্তু পোৱা গৈছে তাতো সেই একেই ধৰণৰ বস্তু আছে য'ত ট্ৰিগাৰিং মেকানিজম নাই গতিকে আমাৰ যিখিনি তথ্য আমাৰ হাতত আহি পৰিছিলে যদিও 8টা স্থানৰ কথা প্ৰেছ বিজ্ঞপ্তিটোত আছিলে কিন্তু শেষত আমাৰ খবৰ মতে এই 4টা স্থানতহে তেওঁলোকে স্থাপন কৰিছিলে অলপ দূৰত আৰু কিন্তু হেতু ফুটিব পৰা অৱস্থাত নাছিলে গতিকে সেই 4টা বস্তু আমি উদ্ধাৰ কৰিছো এতিয়া আমাৰ তদন্ত চলিব আৰু ফৰেনসিক এক্সামিনেশনৰ পিছত আৰু বোমা এক্সপাৰ্টৰ অপিনিয়ন পোৱাৰ পিছতহে আমি সঠিককৈ ক'ব পাৰিম কি ধৰণৰ সাৰ্কিট কি ধৰণৰ ডিটোনেটৰ বা কি ধৰণৰ এক্সপ্লোসিভ বা এক্সপ্লোসিভ হয় নে এতিয়ালৈকে পোৱা তথ্যমতে 4 জাগাতে সংস্থাপিত কৰিছিল আৰু 4টা স্থানৰ পৰা আমি এই যিটো বস্তু উদ্ধাৰ কৰিবলৈ সক্ষম হৈছো ৰাইজক মই এটা জনাব বিচাৰো যে ভয় খোৱাৰ কোনো প্ৰয়োজন নাই আৰু এনেকুৱা আতংকিত হোৱাৰো কোনো প্ৰয়োজন নাই যি 4টা বোমা সদৃশ বস্তু পোৱা গৈছে হেতু ট্ৰিগাৰিং মেকানিজম নাছিলে আৰু তাত হেতু বোমা বিস্ফোৰণ